হাই বন্ধু বান্ধৱীসকল, মই ডালিমী বৰাই মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আমাৰ মাৰ আদ্যশ্ৰাদ্ধ আৰু সেয়ে মাৰ ফটোকপিত প্ৰথমতে ধূপ বন্তি জ্বলাই ললো। জ্বলাই মাক শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছো। মাৰ বিদেশী আত্মা সদায় সদ্গতি পাওক, তেওঁ সদায় বৈকুণ্ঠতে প্ৰয়াণ কৰি ভালকৈ থাকক। আৰু সেয়া মানুহ আলহী অহাৰ আগমন হৈছে। প্ৰথমতে আমাৰ মাহঁত আহিলে, এয়া আকৌ আমাৰ মিতালী বৌৰ মা আৰু আমাৰ বিজু বৌৰ বান্ধৱী এগৰাকীয়ে মা ধুই আছে, কাৰণ এতিয়া নাম হ'ব। নাম হোৱাৰ কাৰণে মানুহৰ সমাগম বাঢ়িছে। আৰু এয়া দেখিছে নহয়, ভকতবিলাক আহি বহিলেহি আৰু তেওঁলোকে এয়া প্ৰথমতে আমাক প্ৰথম নামৰ সেৱা আমাক সকলোকে কৰাইছে। প্ৰথমতে তাৰপিছত এয়া নামৰ সেৱা কৰি আমি আকৌ অকণমান বোলো ভিডিঅ'কে কৰি লওঁ, সেই বুলিয়ে নামৰ মাজতে বহি থাকোঁতেনে আমি একপি ভিডিঅ' কৰি ল'লোঁ। আৰু এয়া আপোনালোকলৈ দেখাইছোঁ, এয়া মোৰ ডাঙৰ জা আৰু এয়া মিতালী বৌ, আপোনালোকে চিনি পাইছেই। তাৰপিছত আৰু এয়া এতিয়া আমাৰ ভকতে নাম গাই আছে। এইষাৰ হৈছে ফাৰ্ষ্ট নাম ৰাতিপুৱা ভাগৰ, আৰু কেইবাভাগৰ নাম দিনত সকাম বুলি ক'লে কেইবাভাগৰ নাম হয়। এয়া ফাৰ্ষ্ট নামভাগ। এই ভাগ নাম কৰাৰ পাছতে আমি শুদ্ধি হ'ম। আৰু যিসকলে জানে সেইসকলে জানেই, আচলতে ময়ো বৰ ভালকৈ নিয়ম নীতিবোৰ নাজানো। এয়া এবাৰ ফাৰ্ষ্ট শিকিছোঁ এইখিনি কথা। এইখিনি হৈছে নাম আমাৰ। আৰু এয়া আপোনালোকে চাওকচোন আমাৰ নামষাৰ। আৰু এয়া হৈছে আলহী বহুতে আহি আছে। গোটেইখিনি মানুহকতো ভিডিঅ' কৰা সম্ভৱ নহয়, তথাপিতো তাৰ মাজতে এয়া আমাৰ মাহঁতৰ ঘৰৰ ফালৰ বৌহঁত আমাৰ, সেইকাৰণে সিহঁতক অকণমান তাৰ মাজতে কামৰ মাজতে ভিডিঅ' কৰি ৰাখিলোঁ। আৰু চিনস্বৰূপে আৰু ইমান গৰম নহয়, সকামৰ দিনা গৰমত আহি অকণমান ফেনৰ তলত নিজৰ ৰুমতে আহি ৰেষ্ট লৈছোঁহি। ৰেষ্ট মানে কি আৰু অকণমান থিয় হৈ গৰমত থাকিব পৰা নাই। গোটেই গৰম, ইফালে চেলেং চাদৰ গাত লৈ থাকিব লাগে বাহিৰলৈ গ'লে, সেইকাৰণে অকণমান চেলেং চাদৰখন থৈ অকণমান ৰুমতে জিৰাই লৈছোঁ আৰু অকণমান ভিডিঅ' কৰিছোঁ। মানুহৰ আগত তেনেকৈ ভিডিঅ' কৰি থাকিবলৈ দেখি সেই আমাৰ দেউতা আকৌ শুই আছে। তাৰপিছত এয়া দেখিলে নহয়, প্ৰথম নাম সমাৰ পাছতে আকৌ মই গা ধুবলৈ গ'লোঁ। গা ধুবলৈ যাওঁতেনে গায়নৰ পাৰ্টি আহিলে। গায়নৰ পাৰ্টি আমাৰ ঘৰৰ সকলোৱে আদৰিলে, আৰু আদৰি অহাৰ পাছত এতিয়া এয়া গায়ন আৰম্ভ হৈছে। গায়নৰ ভিডিঅ'টো আপোনালোকলৈ মই দীঘলীয়াকৈ দিছোঁ এক্সট্ৰা কৰি, বহুতেই দীঘল, তাৰ মাজতে অলপমান কাটি তাত মই এটা ভিডিঅ' আপোনালোকলৈ পঠাইছোঁ। গোটেই ভিডিঅ'টো যদি চাব বিচাৰে আপোনালোকে সেই ভিডিঅ'টো চাব। জাষ্ট মানে আদ্যশ্ৰাদ্ধ দিনাখন কি কি প্ৰেজেণ্ট কৰিছে থুলমূলকৈহে এই ভিডিঅ'টোত অকণমান দিয়া হ'ব। গতিকে এইখিনি গায়ন বা নীতি নিয়মৰ যাতে মায়ে আচলতে বহুত ভাল পাইছিলে, সমাজ ভাল পাইছিলে, মানুহক বহুত বেছি ভাল পাইছিলে। আৰু ভকতীয়া কৰ্ম আই আছিলে আগতে মামা, মানে আই প্ৰসাদ চসাদ দিয়ে আৰু বহুত ভাল পায়, মানে ভকত সেৱা ভাল পায় আৰু মাহ প্ৰসাদ দিয়া মানে নাম পাতি ভাল পায় এনেকুৱা। মাৰ সেইকাৰণে ভাল পোৱাৰ কাৰণে আমি একো কৰ্মই মায়ে ভাল পোৱা, আমি সকলোবিলাক কৰ্মই আমি কৰিবলৈ চেষ্টা কৰিলোঁ মাৰ আদ্যশ্ৰাদ্ধত। এয়া গান গাই আছে। গায়ন গোৱাৰ পাছতে আকৌ হেৰি হ'ব, সন্ধিয়ালৈ আকৌ নাম হ'ব, গোসাঁই আদৰিব লাগিব। এয়া চাওকচোন আপোনালোকে গায়নখিনি অকণমান। দেখিছেনে, গায়নৰো বহুত নিয়ম গম পাইছেনে। এয়া অলপ থিয় হৈ আকৌ বহি বজায়, তাৰপিছত নাম গায়, নাচি গায়, এই বহুত আৰু এনেকৈ বহুত দীঘল হয় ভিডিঅ'টো, সেইকাৰণে অকণমান আপোনালোকলৈ কাটিহে দিছোঁ মানে। তাৰপিছত এয়া দেখিছে নহয়, সন্ধিয়া সময় হ'ল। সন্ধিয়া সময়ত মানুহবিলাকেও আহি আছে। ৰাতি হ'লে আকৌ আমাৰ ৰাতি হ'লে জ্ঞাতি ভোজ খাই কৰি আকৌ গা পা ধুব লগা হ'ল। গা পা ধুই মেলি এতিয়া আজৰি হৈছোঁ। এতিয়া গোসাঁই আহিব, গোসাঁই আদৰিব লাগিব। এয়া গোসাঁই আহি পালেহি। গোসাঁইৰ লগত আমাৰ দুজন গোসাঁই হৈছে আৰু এজন তেওঁলোকৰ হেল্পাৰ, তিনিজনক আমি প্ৰথমতে আদৰি লৈছোঁ। আৰু প্ৰাৰ্থনা সকলোৱে গাই তেখেতলোকক আমি আদৰি আনিছোঁ। আৰু আদৰি অনাৰ পাছত আপোনালোকে দেখা পাব এতিয়া গোসাঁইৰ নীতি নিয়মত গোসাঁই নাম গাব। এয়া দেখিছে নহয়, এতিয়া গোসাঁই নাম গাবৰ কাৰণে সকলো সাজু হৈ গৈছে আৰু এয়া নাম গাবৰ কাৰণে আৰম্ভই কৰিছে। চাওকচোন আপোনালোকে, এই গোসাঁই নাম ভাগলৈ অকণমান দি দিছোঁ বাৰু, চাব দেই।
যিবিলাকে নীতি নিয়মবোৰ জানে সেইবিলাকেতো জানেই, নজনাবিলাকৰ কাৰণে সকামত কি কৰিব লাগে বা আমাৰ সকামৰ ভিডিঅ'টো এটা ভৱিষ্যতৰ কাৰণে ৰাখি থ'লোঁ। এইবিলাক স্মৃতি সদায় কেতিয়াবা চাবলৈ মন গ'লে আমি চাব পাৰিম, সেয়েহে ৰাখি থৈছোঁ আৰু অকণ অকণ কৰি। আপোনালোকে যিবিলাকে ভাল পায় চাব আৰু যিবিলাকে বেয়া পায় চাব নালাগে। যদি আপোনালোকে ইচ্ছা কৰে চাব। এয়া এতিয়া গোঁসাইৰ নাম আৰম্ভ হৈ গ'ল, এয়া নাম গাই আছে ধুনীয়াকৈ, ৰাতিৰ নাম, গোঁসাই ৰাতিৰ নাম। এয়া নামৰ পাছতে আকৌ পাঠ পঢ়িব, পাঠ পঢ়াৰ পাছত আকৌ আমাৰ নেগেৰা পাৰ্টি নিমন্ত্ৰণ কৰি থোৱা আছে, নেগেৰা পাৰ্টি আহিব। নেগেৰা পাৰ্টিবিলাকে মোৰো যথেষ্ট, তেওঁলোকে বৰ সুন্দৰ সুন্দৰকৈ গাব। এতিয়া চাব দেই, এইখিনি নাম গোৱাৰ শেষ হোৱাৰ পাছত প্ৰসাদ বিতৰণ হ'ব। প্ৰসাদ বিতৰণ হোৱাৰ পাছতেই আকৌ নেগেৰা পাৰ্টিসকলে নেগেৰা পৰিৱেশন কৰিব আৰু তাৰপিছত আকৌ পাঠ পঢ়িব। তেনেকৈ কিমান অধ্যায় 22 অধ্যায়মান পাঠ পঢ়িব লাগে। এয়া ইতিমধ্যে নেগেৰা পাৰ্টি আহিলে, আদৰা হৈ গ'ল। তেওঁলোকে নেগেৰা পাৰ্টি বহুতখিনিয়ে নেগেৰাৰ গান গাইছে। সকলোবিলাক যদি একেটা ভিডিঅ'তে দি দিয়া হয়, ভিডিঅ'টো আচলতে বহুত দীঘলীয়া হৈ যায়। আৰু নেগেৰা পাৰ্টিৰ অকণমান ভিডিঅ' ইয়াতে ৰাখিছোঁ। আৰু যদি দীঘলীয়া ভিডিঅ' চাব বিচাৰে আপোনালোকে আৰু এটা ভিডিঅ' মই আগতীয়াকৈ বনাই দিলোঁ, সেই ভিডিঅ'টো আপোনালোকে চাব পাৰে। এয়া আকৌ আমাৰ ৰাইজবিলাকেও বহুত ফূৰ্তি কৰিছে, নেগেৰা পাৰ্টিত গা বাজিছে সকলোৱে, দেখিছে নহয় আপোনালোকে, চাওকচোন। যিমান দুখ কষ্ট নহওক, মা অত্যাচাৰবিলাক খুব সুন্দৰকৈ আজিৰ দিনটো আগবাঢ়ি গৈ আছে। আজি গোটেই ৰাতি এনেদৰে আমাৰ পাৰ হ'ব, টোপনি ক্ষতিয়ে হ'ব আৰু গোটেই ৰাতি। যিহেতু নেগেৰা পাৰ্টি গোৱাৰ পাছত আকৌ পাঠ পঢ়িব, পাঠৰ সামৰণি হ'বলৈ ৰাতিপুৱা ৰাতিপুৱাৰ পাছত আকৌ মানে ভোজ ভাত হ'ব পিছদিনা। যিহেতু আমাৰ আৰু সেই তেনেকৈ ভগৱানৰ কৃপাত ভালে ভালে কামবোৰ হৈ আছে বাৰু। সকলোৱে সহায় কৰিছে, ওচৰৰ মানুহবিলাকে কাম বন কৰি সকলোৱে আচলতে সহায় কৰি দিছে। আৰু এয়া ৰাতিপুৱা হৈ গ'ল, ৰাতিপুৱা হোৱাৰ পাছত গোঁসাইয়ে ৰান্ধিলে, ৰন্ধাৰ পাছত এয়া দেখিছে নহয়, সেয়া গোঁসাই আৰু এয়া সকলোকে গোঁসাই সকলোকে ৰান্ধি বাঢ়ি সকলোকে খাবলৈ দিছে। এয়া গোঁসাই সেৱা কৰিছে, সেৱা কৰি এতিয়া সকলোৱে খাব, আমিও খাম পাছত। আমাৰ ৰিচিপশ্যনৰ নিচিনাকৈ আমাৰ যিহেতু আছে, সেই তাতে যিবিলাকে ইয়াতে মানে চোতালত ধৰা নাই, সেইখিনি ৰিচিপশ্যনত খাবলৈ দিয়া হ'ব। গোটেইখিনি আচলতে ভিডিঅ' মই কৰা নাই, অকণ অকণহে ইয়াত দিছোঁ দেই। এই ভিডিঅ'খিনি, খোৱা ভিডিঅ'খিনি পিছদিনা ইয়াতে আপোনালোকক এনেকৈহে দেখাইছোঁ। ৰিচিপশ্যনৰ ভিডিঅ' কৰিবলৈ হ'লে বহুত ভিডিঅ' কৰিব লাগিব আৰু মানুহো বহুত আহিছে নহয়। তেনেকৈ তাৰমানে মানুহ কোন কোন আহিছে, কি আহিছে, তেনেকৈ ভিডিঅ' কৰা একেবাৰে হোৱা নাই। কাৰণ মই ঘৰৰ বোৱাৰীজনীয়ে যদি মোবাইলটো এনেকৈ লৈ থওঁ কেনেকুৱা লাগিব। আৰু এয়া চাওকচোন, এয়া লাষ্ট মানে যেতিয়া বিদায় দিয়ে, মানে শ্ৰাদ্ধৰ শেষ কাৰ্যসূচী। আৰু এয়া বলেনী গদতি গাই আছে আৰু এয়া আমি সকলোৱে সেৱা কৰিছোঁ, গোঁসাই সেৱা কৰিলোঁ, ভকত সেৱা কৰিলোঁ আৰু শেষত আমি এয়া বিদায় মাগিছে সকলোৱে আমাৰ ওচৰত। আৰু আমি শেষ বিদায় দিছোঁ ভকতসকলক, বলেনী গদতি গাইছে। এয়া সঁচাকৈ এইখিনি সময় বৰ দুখ লগা আছিলে, কাৰণ ইমান দিন, দুদিন কষ্ট কৰি, দুদিন বুলি নহয় 17 দিন আমাৰ প্ৰত্যেক দিনে এটা ডাঙৰ কৰ্ম নিচিনা হৈ আছিলে। ইমান মানুহ হৈছিলে নহয়, তাৰমানে যথেষ্ট মানুহ, ডেইলি 100মান মানুহকে আমাৰ ঘৰত আগমন হৈছিলে, খবৰ খাতি লৈছিলে। সঁচাকৈ আজি ঘৰখনৰ আজিৰ পৰা বুলি নহয়, কাইলৈ পৰহিলৈ পৰা আলহী দুলহীবোৰ গৈতো শেষেই হ'বগৈ। মানুহৰ হেমাগেমাত আমি আচলতে মাৰ মৃত্যু হৈছে যদিও এনেকুৱা হৈছে, এটা মুহূৰ্তত পাহৰি যোৱা নিচিনা হৈছে। আজিৰ দিনটোৰ পৰা সঁচাকৈ বহুত বেয়া লাগিব, মালৈ মুহূৰ্তে মুহূৰ্তে মনত পৰিব। কাৰণ মায়ে আমাৰ ঘৰখন সকলোৰেকে চিঞৰ বাখৰ কৰি, মানে সকলোৰে খা খবৰ সকলোৰে খেয়াল ৰাখিছিল। এতিয়া আৰু মাক মানে ক'ত আমি ঘূৰাই পাম, যোৱা বস্তু গ'লগৈ আৰু। গতিকে মায়ে য'তে আছে ভালকৈ থাকক, মাৰ আশীৰ্বাদে যেন আমি সদায়, আমিও থকাকেইদিন ভালকৈ থাকিব পাৰোঁ, এই ভগৱানৰ ওচৰত আমি সকলোৱে প্ৰাৰ্থনা কৰিছোঁ। আৰু সকলোৱে ভালে থাকক, আমিও ভালে থাকোঁ, ৰাইজবিলাকো ভালে থাকক, যাতে সকলোৰে দিনবোৰ শুভ হওক, দুখৰ দিনবোৰ কাৰোৱে নাহক। কাৰণ জন্ম হ'লেতো এদিন মৰিবই লাগিব। আৰু এয়া চাওক, সকলোৱে মানে এইটো কি সেৱা বুলি কয়, আমাৰ মিষ্টাৰসকলে এইটো কি বুলি কয়, গোটেই বডিটো পেলাই সেৱা কৰাইছে। আৰু আমি মহিলাবিলাকে তেনেকৈ সেৱা কৰিব পৰা নাই, আমি এনেই নৰ্মেলি সেৱা কৰিছোঁ। আৰু আচলতে সঁচাকৈ বহুত বেয়া লাগিছে এইখিনি মুহূৰ্তত, কি ক'ম আপোনালোকক, ভাষা নাইকিয়া হৈ গৈছে।
তথাপিতো আৰু কি ক'ব, এয়া চাওক সকলোৰে মনবোৰ বেয়া, দুখ, চকু পানী, কি কৰিব আৰু। এয়া লাষ্ট বিদায়, সমাজ শেষ হ'ব আজিৰ পৰা মাক লৈ, আৰু চিঞৰ বাখৰ বা কিবা এটা কৰ্ম বুলি এনেকুৱা নাথাকিব 1 বছৰলৈ। সেইটোৱে বহুত বেয়া লাগিছে, কাৰণ আমাৰ 5জন ককা ভাই 5জনী বাই ভনী বৰ সুন্দৰকৈ আমাৰ কৰ্মভাগ ইমান সুন্দৰকৈ পাতিছে, সকলোৱে সহযোগিতা কৰিছে, সকলোৱে কষ্ট কৰিছে, সকলোৱে সকলোৰে মৰমৰ, মাক সকলোৱে ভাল পায়, আৰু সকলোৱে সেইকাৰণে মাৰ 10টা ল'ৰা ছোৱালী ভাল ল'ৰা ছোৱালী তুলিলে, মায়ে সঁচাকৈ ভাল কৰ্ম কৰি গ'ল। সেয়া কৰ্মভাগো ইমান সুন্দৰকৈ হ'ল, সেই কথাটো স্বীকাৰ কৰিবই লাগিব। মানুহৰ ইমান ধুনীয়া এটা কৰ্ম, বতৰ পানী সকলো ভাল, গতিকে এয়া মায়ে এতিয়া আমাৰ বিদায় হৈ গ'ল, ভকত বিদায়। এয়া আমি মানে অলপ আগবঢ়াই দিব লাগে, এয়া আমি আগবঢ়াই দিলোঁ। এয়া দেখিছেনে ৰাস্তালৈকে মানুহ বহুত